নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন সমিতিৰ প্ৰশংসনীয় পদক্ষেপ 2 লক্ষাধিক টকা ব্যয়েৰে বজাৰৰ মাছমজিয়াৰ বিধ্বস্ত পথ মেৰামতি কামৰূপ জিলাৰ বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ব্যৱসায়িক বাণিজ্যৰ অন্যতম কেন্দ্ৰস্থল নগৰবেৰা বজাৰৰ মাছমজিয়াৰ বিধ্বস্ত পথে বজাৰৰ ব্যৱসায়ীসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা বজাৰলৈ অহা লোকক জ্বলা-কলা খুৱাই আহিছে। তদুপৰি পথছোৱাৰে যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰতো চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছিল। বিগত দিনত বজাৰখনৰ বিধ্বস্ত পথছোৱা মেৰামতি তথা নিৰ্মাণত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰাত শেহতীয়াকৈ আজি নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন কমিটিৰ সভাপতি শ্যামচৰণ ঠাকুৰীয়া, কাৰ্যকৰী সভাপতি মুকুন্দ ৰয়, ভাৰপ্ৰাপ্ত সম্পাদক হেমন্ত ঠাকুৰীয়া, বিনয় কৃষ্ণ মেধি, ৰাতুল মেধি, নৱজিৎ ঠাকুৰীয়া, নুৰ ইছলাম, জিতু ঠাকুৰীয়া, লাচিত পাঠক আৰু মইদুল ইছলাম প্ৰমুখ্যে মৌজা কমিটিৰ বিষয়ববীয়া আৰু সদস্যৰ সহায় সহযোগিতাত মৌজা উন্নয়ন কমিটিয়ে নিজাববীয়াকৈ প্ৰায় 2 লক্ষাধিক টকা ব্যয়েৰে বজাৰৰ মাছমজিয়াৰ বিধ্বস্ত পথছোৱা মেৰামতি কৰি তুলি যাতায়াত ব্যৱস্থা সুচল কৰি তোলে। মৌজা উন্নয়ন কমিটিৰ এনে প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। এই ৰাস্তাটো আছিল গড়কাপ্তানি বিভাগৰ ৰাস্তা, কিন্তু ইয়াৰ যিটো কদৰ্য ৰূপ আমাৰ যিসকল বজাৰ কৰিব অহা মানুহ তেওঁলোকে আচলতে এই ৰাস্তাৰে যাতায়াত কৰাটো যথেষ্ট অসুবিধা হৈছে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমি নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন কমিটিয়ে বিশেষকৈ এই ৰাস্তাটো নিজববীয়াকৈ তাৰমানে এইটো আমি মেৰামতি কৰিবলৈ লৈছোঁ আৰু এইটো আমি প্ৰায় 2 লাখ টকা সাপেক্ষে এইটো তাৰমানে আমি মেৰামতি কৰিবলৈ লৈছোঁ। যদি অতিৰিক্তভাৱে আৰু কিবা লাগে আমি হয়তো সেইটো আমি দিয়াৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ। যিয়ে নহওক আমাৰ যিসকল বজাৰ কৰিব অহা মানুহ তেওঁলোকৰ যথেষ্ট অসুবিধা হয় আৰু এইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি নগৰবেৰা এই যিখন আমাৰ বজাৰ, এই বজাৰখনৰ আমাৰ যিটো মাজৰ ৰাস্তা, মেইন পথ, এইটো আমাৰ সভাপতি মহোদয়ে ক'লে কথাটো যে এইটো আচলতে গড়কাপ্তানি বিভাগত আছিল, কিন্তু এই যিটো কদৰ্য ৰূপ হৈছে গড়কাপ্তানি বিভাগে এই কামটো খুব সহজে নকৰে। গতিকে আমি নগৰবেৰা মৌজা উন্নয়ন কমিটিৰ তৰফৰ পৰা প্ৰায় 2 লাখৰো অধিক টকা খৰচ কৰি আমি এই ৰাস্তাটো যিমানখিনি পাৰোঁ আমি ভাল কৰি দি আমাক যাতে বজাৰত অহা মানুহখিনি মানে সহায় হয় ৰাস্তা ঘাটত ফুৰাৰ কাৰণে বা ভিতৰলৈ যোৱাৰ কাৰণে, সেইকাৰণে আমি এইটো পদক্ষেপ গ্ৰহণ কৰিছোঁ। গতিকে ইয়াত যদি আমি কিবা অলপ টকা পইচা আকৌ খৰচ হয় আমি মৌজা উন্নয়ন কমিটিৰ ফালৰ পৰা এইটো আমি বহন কৰিম। আৰু ৰাইজে যাতে বেয়া নাপায়, ৰাইজে যাতে অলপ সুবিধা হয় বজাৰখিনি কৰাতে বা যাতায়াতৰ ব্যৱস্থা এটা নকৰিলে যিকোনো বজাৰ ঘূৰি নুঠে, ভাল নালাগে, ভিতৰত গাড়ী মটৰ যাব নোৱাৰে। গতিকে এই মানে বস্তুটো এনেকুৱা দেখিয়ে আমি বজাৰখনৰ যাতে উন্নতি হয় তাৰ বাবে আমি কামনা কৰি আমাৰ নগৰবেৰা মৌজা উন্নয়ন কমিটিৰ আলোচনা বিলোচনা মৰ্মে এই আমি পদক্ষেপটো গ্ৰহণ কৰিছোঁ।